নমস্কাৰ বন্ধুসকল, মই এয়া আহি পালো বিহু ভাঙা আৰু ইয়াতে বাইদেউহঁতৰ ঘৰত এডাল সাপ সোমাল। ৰাতিপুৱাই মোক ফোন কৰিলে, ফোন কৰাৰ পাছত মই উপস্থিত হলো। এই অমাত জীৱক বচাবৰ কাৰণে আকৌ আহি গলো। আহকচোন বাৰু আপোনালোককো দেখুৱাম, আহক। আপোনাৰ নামৰ ঠিকনাটো কৈ দিয়কচোন। মোৰ নাম শ্ৰী ৰেৱতী দেৱী। হয়। গাঁও বৰাঠিয়াবাৰী। বৰাঠিয়াবাৰী বিহু ভাঙা বুলি। বিহু ভাঙা। আৰু ইয়াতে সাপডাল সোমাই আছে এই পাকঘৰৰ ভিতৰত। পাকঘৰৰ ভিতৰত সোমোৱাৰ মেইন কাৰণটো হৈছে ইয়াতে খাদ্য থাকে। খাদ্য খাবৰ কাৰণে নিগনি, বেং এনেকুৱা বস্তু আহে আৰু সেই নিগনি বেং বিচাৰি আহিয়ে সাপে এনেকে সোমাই মানুহৰ ঘৰত। ময়ে দেখা নাই, মোবাইলত উঠছি। মোবাইলত উঠছি, মই বুলি দেখা নাই। বন্ধুসকল, সাপডাল আছেই এই ৰেকখানৰ ভিতৰত। আৰু ৰেকখানৰ ভিতৰত সোমোৱাৰ মেইন কাৰণটো হৈছে সাপডাল লুকাব পাৰে। আৰু এনেকুৱা টাইপছত থাকিলে ধৰ সাপ বোলা বস্তুটো নিজৰ দেহাটো লুকাই পেলাই থাকি ভাল পায়। সাপে নিজৰ দেহাটো লুকাই থাকি ভাল পায় আৰু মানুহৰ চকুত নপৰাকৈ থাকি সাপে ভাল পায়। সেইকাৰণে সেই সাপটো তাতে সোমাই আছে। আৰু আপুনি দেখা পাইছিল নাই ফাৰ্ষ্ট? মন্দিৰত পূজাও কৰিব পৰা নাই? আছে বাইদেউ, আছে ভিতৰত আছে। আৰু সাপডাল মই বুলি একেবাৰে দেখা নাই, কিন্তু নাই দেখা। সেইডাল মোবাইলত চাওক, মোবাইলত চাওক। ভালকে চাই লওঁ। বহুত ডাঙৰ সাপ আকৌ, বহুত ডাঙৰ সাপ। ওলাইছে। বন্ধুসকল, এই সাপডাল হৈছে হুলাবেৰীয়া সাপ আৰু ইয়াক ইংলিছত ৰেড স্নেক বুলি কয়। আৰু কিছু কিছু জেগাত ইয়াক দাৰাইজ বুলি কয় আৰু কিছু কিছু জেগাত লোহঙা বম বুলি কয়। আৰু ই সম্পূৰ্ণৰূপে অবিষাক্ত সাপ আৰু ই মানুহৰ ঘৰৰ ওচৰে পাজৰে থাকি ভাল পায়। আৰু ই খেতিয়কৰ বন্ধু, কাৰণ ই নিগনি, ডালফলীয়া, এন্দুৰ এইবিলাক খায়। আৰু বাইদেউহঁতৰ ঘৰত বেং আছে, নিগনি আছে, আৰু সেইকাৰণে ই আহিছে। আৰু এই এনেকুৱা সৰু সৰু ফুটুঙা আছে যে, আৰু এই ফুটুঙাবিলাকৰ ভিতৰেদি সাপবিলাক অহা যোৱা কৰে। আপোনালোকৰ হাতত সময় কম আছে আৰু মোৰো হাতত সময় কম আছে। এতিয়া আমি সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিম, চাওকচোন বাৰু। আছে। আস্তিক নাস্তিক। আস্তিক। নেঙুৰত এইডাল সাপ ধৰি আছো মই। ভয় কৰিছে নেকি বাইদেউ? বহুত দীঘল দেই, বাপ ইমান। চাওক বন্ধুসকল, পাকঘৰৰ ভিতৰত এনেকে সাপ সোমাই আছে। আৰু এনেকে সাপ সোমাই থাকিলে মানুহে কেনেকে, বন্ধুসকল চাওক, এনেকে সাপ সোমাই থাকিলে মানুহে কেনেকে ভাত বনাব পাৰিব আৰু কেনেকে খাদ্য বনাব পাৰিব। আৰু এই সাপডাল আমি ধুনীয়াকে উদ্ধাৰ কৰি ল'ম বাহিৰত নি। আৰু ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন পাৰ কৰাবৰ কাৰণে ধুনীয়াকে জংঘলত এৰি দিম। বাইদেউ ভয় লাগছে নেকি বাইদেউ? অলপ আপুনি ভয় কৰা হান লাগছে। ভয় লাগিছে নে? দেখছেন নাই? দেখছেনে কি ডাঙৰ সাপ? এই চাওক
মস্ত ডাঙৰ সাপ এডাল ভাল লাগছে নে বাইদেউ সাপডাল ধৰাৰ কাৰণে ভাল লাগছে নে ভয় লাগছে ভালো লাগছে ভয় আৰু বন্ধুসকল সাপটো আপোনালোকে চাওক সাপৰ মাথাত যেনেকে মণি হয় এই মণি নহয় একচুৱেলি এইটো মণিৰ নিচিনা এটা ফুটা এটা আছে চাওকচোন ফুট এটা আছে এইটো মোৰ আকৌ এইগিলা বস্তু খুবকে চকুত পৰে আকৌ আৰু চাওক বন্ধুসকল এই সাপডাল মোটামুটি 6 ফুট মান আছে ইয়াৰ যিমানখিনি দীঘল হয় সেইখিনি দীঘল মোটামুটি 8 ফুট 9 ফুট দীঘল হয় আৰু এতিয়া এই সাপডালৰ 5.5 ফুট মান দীঘল হৈ আছে আৰু ইয়াৰ প্ৰধান খাদ্য হৈছে নিগনি ডালফলীয়া এন্দুৰ বেং এনেকুৱা আৰু এই পথাৰত থাকে আৰু ই আমাৰ খেতিয়কৰ বন্ধু কামুৰে বাইদেউ কামুৰে এই হৈছে খেতিয়কৰ বন্ধু কাৰণ ই নিগনি ডালফলীয়া এন্দুৰ এগিলা খাই ভাল পায় বন্ধুসকল চাওক এনাই হুলেবেৰীয়া সাপটো কলা হয় কলা প্ৰায় কলা হয় কিন্তু এই সাপডাল ব্ৰাউন আৰু বগা অলপ বগা টাইপৰ সাপটো এডাল এডাল সাপ নি ফেলাই ধুনীয়াকৈ জংঘলত এৰি দিম কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন জংঘল পাৰ কৰাব পাৰিব বাইদেউ এখন মোনা দিব বস্তা মোনা এনেকুৱা জাতীয় কিবা দিব ভৰাই ল'ম ধন্যবাদ আমাক উপকাৰ কৰাৰ কাৰণে থেংক ইউ বাইদেউ খাওয়া লোৱা কৰা নাই নেকি বাইদেউ কিমান সময় হৈছে ৰাতিপুৱাৰ পৰা খাৱাই নাই তেওঁ কাৰণে মই তেওঁ পানী খাওঁ বুলি ক'লা পানী আনিব যাওঁতে একো নাই ঠাণ্ডা পানী আনি দিলো তাৰপিছত বুলি বাবা চাহ অলপ বনো পাকঘৰত চাহ বনাব যাওঁতে পৰি আছে তাৰপিছতে থাকা দেখা পাই মই ফেনাইল দি দিলোঁ চাইডত গাত দিয়া নাই চাইডত ফেনাইল দি দিলোঁ তাৰপিছতে ফেনাইল দিওঁতে তেওঁ বাহিৰত আহিব বুলি ভাবিছিলোঁ দুৱাৰখন খোলা আছে বাহিৰত নাহি ভিতৰত সোমাই গ'ল ভিতৰত সোমাই ড্ৰয়াৰৰ ভিতৰত সোমাওঁতেতো মোৰ ভয় লাগিল তাৰপিছত তেওঁক মাতি নি মই দেখাওঁতে তেওঁৱে কৈছে বোলে ল'ৰা এজন আছে তেওঁক মাতি দিওঁ নেকি এই বুলি কওঁতে বাবা মাতি দিয়াই ভাল হ'ব এই বুলি কৈছে তেওঁৱে ফোন নাম্বাৰটো দিলে দেউতে তোমাক ফোন কৰি দিলোঁ আৰু ফোন কৰাৰ লগে লগে আহি তুমি যি উপকাৰ কৰিলা মই অশেষ ধন্যবাদ দিছোঁ নহ'লে আজি ভাত পানী একো নহ'ব আৰু আপোনালোকক ধন্যবাদ দিছোঁ কাৰণ সাপ বোলা বস্তুটোৰ ওচৰত যাব নালাগে কাৰণ কেতিয়া কি সাপ হৈ যায় গেৰাণ্টি নাই বিষাক্ত সাপ হৈ গ'লে কেতিয়াবা কিছুমান মানুহ মাৰিব গ'লেও কামোৰ খোৱাৰ ৰেকৰ্ড আছে আৰু সেইকাৰণে আপোনালোকক ধন্যবাদ দিছোঁ এই সাপডাল মাৰা ধৰা নকৰি আপোনালোকে বঢ়িয়াকৈ মাতিলে মোক আৰু এই সাপডাল দেখা পাই আপোনালোকে দূৰৰ পৰাই মাতিছে এই সাপডালৰ ওচৰত যোৱা নাই আৰু সাপৰ ওচৰত যাবই নালাগে যিমান পাৰি কাৰণ সাপে মানুহক তাৰমানে কামুৰিব খেদি নাহে কিন্তু সাপৰ ওচৰত যেতিয়া যা আৰু সি আৰু এটা নিজৰ ছেফটি বোলা আছে চেল্ফ ডিফেন্স আত্মৰক্ষা আৰু সেই আত্মৰক্ষাৰ কাৰণে সাপে কামুৰে সাপে সিহঁতে নিজে বাচি থাকিব লাগিব আৰু সাপে অন্তৰত সাপডাল আছে জংঘলত সাপডাল আছে মই যাই পেলাই ৰহিমক কামুৰি থৈ আহোঁ মই যাই পেলাই ৰামক কামুৰি থৈ আহোঁ সেনেকৈ নাহে খাদ্য বিচাৰি আহি পেলাই যদি সি আৰু গাত খোজ পৰা যায় বা সি ধৰ এতিয়া সচৰাচৰ ফেটি সাপবিলাকে হেৰি খায় কণী খাই ভাল পায় আৰু চৰাই চুকৰ ভিতৰত সি বঢ়িয়াকৈ মাহটোৰ ভিতৰত কণী খাই পেলাই 2টা বা 3টা কণী খাই পেলাই সি বঢ়িয়াকৈ ঘুমাই আছে আৰু আপুনি যোৱাকালি যেনেকৈ কণী আনিব যায় সেনেকৈ কণী আনিব গ'লে কণী আনিব যাওঁতে কিন্তু আপুনি যদি নাচোৱাই যদি ডাইৰেক্ট অন্তৰৰূপে যদি হাত ভৰাই দিয়ে সি যদি কণীটো খাই পেলাই বঢ়িয়াকৈ ঘূৰি আছে সি কি সাপডালে কি ভাবব মোকে ধৰিব আহিছে বুলি পেলাই তেতিয়া কামোৰ মাৰি দিয়ে সেনেকুৱা আৰু এতিয়া গৰমৰ ছিজন পৰিছে আৰু বহুত গৰমৰ ছিজন পৰিছে আৰু আপোনালোকক মই কৈছোঁ মাটিত আপোনালোকে কিছুমান মানুহ মাটিত শুৱাই নাই আপোনালোকে মাটিত নুশুব কাৰণ মাটিত প্ৰায় সাপবোৰ ঘূৰা ফুৰা কৰি থাকে আৰু চাইলেণ্ট কিলাৰ যোনটো শংখচূড় সাপ আছে সেইটো মাটিত ঘূৰি থাকে আৰু সেই সাপটো যদি মানুহৰ ঘৰত সোমায় আৰু মানুহৰ লৈ ভাল পায়
মানুহৰ ওচৰতে গাত লাগি শুই থাকিলে আৰু সেই সাপটো কামুৰিলে গম নাপায়। আৰু এতিয়া গৰমৰ ছিজন, সেইকাৰণে আপোনালোকক সতৰ্কতা কৰি দিছোঁ, মাটিত নুশুব, পৰাপক্ষত বিচনাতে শুব আৰু মহৰি চহৰিৰ বঢ়িয়াকৈ দি পেলাই শুব, কাৰণ এতিয়া সাপৰ সংখ্যাটো অসমত বৃদ্ধি হৈ আছে। অলপ আপোনালোকৰ ছেফটি হৈ থাকিব। বন্ধুসকল, এই সাপডাল আমি উদ্ধাৰ কৰি লৈ আহিলোঁ দৰং জিলাৰ আঠিয়াবাৰী বিহুভাঙাৰ পৰা। এই সাপডাল পাকঘৰৰ ভিতৰত সোমাই আছিল আৰু বাইদেউজনীয়ে দেখা পাই আমাক সোনকালে ফোন কৰিলে। আমি যাই উদ্ধাৰ কৰি লৈ আহিলোঁ ধুনীয়াকৈ। আৰু এই ধুনীয়া জংঘলখনত, ডাঙৰ জংঘল এখন, আৰু ইয়াতে মানুহৰ ঘৰ পৰিবাৰ নাই, সেইকাৰণে আমি বঢ়িয়াকৈ সাপডাল এৰি দিম। এই সাপডাল যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন এই সাপডালে ইয়াতে জংঘলত পোকা পিপিৰা বেং খাই নি পাৰ কৰাব পাৰিব। আৰু এতিয়া আমি সাপডাল ধুনীয়াকৈ এৰি দিম। চাওকচোন বাৰু, চাওক বন্ধুসকল, এডাল হৈছে ইণ্ডিয়ান ৰেড স্নেক। আৰু ইয়াতে আমি ধুনীয়াকৈ সাপডাল এৰি দিম। যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন ইয়াতে পাৰ কৰাব পাৰিব। আৰু এডাল অলপমান বগা সাপ, চাওকচোন বাৰু কিমান ধুনীয়াকৈ যাই আছে সাপডালে। আৰু সাপডালে যাই কিমান ধুনীয়া ভাল পাইছে। আৰু ইয়াক আমি নামাৰি এই জংঘলত এৰি দিলোঁ। আৰু মুকলি কৰি দিয়াৰ কাৰণে সাপডালৰ মনত কিমানখিনি ভাল লাগিছে। আৰু যদি আপোনালোকৰো মনত ভাল লাগিছে, তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, দূৰ দূৰণিৰ মানুহক সজাগ কৰিবৰ কাৰণে। জয় আই অসম।